দালি চেনি নিমখো 100 টকাত এতিয়া লাহেকৈ বিনা পইচাত হৈ যাব 1 লিটাৰ তেলো পাব যে বিহুৰ খৰচো এক্সট্ৰা দিম সেইকাৰণে অৰুণোদয় পোৱা সকলো পৰিয়ালক অহা 20 ফেব্ৰুৱাৰীত 8000 কৈ মই একাউণ্টত আকৌ টকা দি দিম যিসকলে অৰুণোদয় পোৱা নাই দুখ নকৰিব মই বঢ়াই গৈ আছো আৰু লাহে লাহে দুই এদিনতে আৰু সংখ্যা বঢ়াই গৈ থাকিম আমি কেনেকৈ ব্যৱহাৰ কৰিলো মহিলা গৰাকীক আমি খুদিম বাইদেউ 10000 টকাটো ক'ত খৰচ কৰিলে বাইদেৱে ক'লে মোৰ পুৰণা মোবাইলটো বেয়া হ'ল নতুন মোবাইল এটা কিনিলো ঠিক আছে দ্বিতীয় গৰাকীক খুদিলো বাইদেউ 10000 টকা ক'ত খৰচ কৰিলে গেলামাল দোকানত বাকি আছিলে বাকি মাৰি দিলে 3 নম্বৰক খুদিলো 10000 টকা ক'ত খৰচ কৰিলে মামাই টকাটো দিউতে বিহুৱে পাই গল বিহুত কাপোৰ কানি কিনিলো আমি একো নকওঁ কিন্তু চতুৰ্থ গৰাকীক খুদিলো বাইদেউ টকাটো ক'ত খৰচ কৰিলে এই গাই গৰু কিনিলো টকাটো ক'ত খৰচ কৰিলে সিলাই মেচিন কিনিলো টকাটো ক'ত খৰচ কৰিলে মোৰ খালৰ কাৰণে খুটা কিনিলো টকাটো ক'ত খৰচ কৰিলে হাঁহ মুৰ্গীৰ আমি ব্যৱসায় কৰিলো টকাটো ক'ত খৰচ কৰিলে মোৰ হাজবেণ্ডৰ বজাৰত এখন দোকান আছিলে 10000 টকা মাল বস্তু কিনিবৰ কাৰণে তাতে খৰচ কৰিলো বঢ়িয়া আকৌ এবাৰ এনেকৈ আপোনালোকক আমি আকৌ এবাৰ মাতিম যোনে টকাটো ব্যৱহাৰ কৰিলে মোবাইল কিনাক নামাতো বাকি সকলক মাতিম আৰু এইবাৰ আমি 25000 টকাকৈ আপোনালোকক দিম কিমানকৈ দিম এই লাষ্টৰ পৰা ইয়ালৈকে সকলোৱে ক'ব কিমানকৈ দিম দ্বিতীয়বাৰ 25000 লৈ গ'ল তৃতীয় বৰ্ষত আমি খবৰ কৰিম যে এই 25000 টকা ক'ত খৰচ কৰিলে বোলে 25000 টকাও আমি ব্যৱসায়তে লগালো 35000 হ'ল ব্যৱসায়টো দেখা পোৱা হ'ল তৃতীয়বাৰ আমি আপোনালোকক আকৌ মাতি আনিম আৰু এইবাৰ কিমান দিম 50000 টকা আপোনালোকক আমি দিম তৃতীয় বছৰত কিমান পাব ডাঙৰ কৰি কওক ডাঙৰ কৰি কলেহে কথাটো মনত সোমাব কিমানকৈ পাব প্ৰথমবাৰ 10000 দ্বিতীয়বাৰ 25000 আৰু তৃতীয়বাৰ 50000 তাৰ পিছত আমি বেংকক কম যে বাইদেৱে 10000 25000 50000 খৰচ কৰি এটা সুন্দৰ ব্যৱসায় গঢ়ি তুলিছে বেংকে লোন দিব লাগে আপোনালোকে বেংকৰ পৰা লোন পোৱা আৰম্ভ কৰিব উদ্দেশ্য কি সিপাজাৰৰ আজি ইয়াত উপস্থিত 40000 মহিলা লাখপতি বাইদেউ হ'ব লাগিব আৰু তাৰ কাৰণে আমি এই গুটেই কামবিলাক হাতত লম এতিয়া আপোনালোকে এতিয়া ভাবি চিন্তি কক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে চৰকাৰে যদি এনেকৈ আপোনালোকক সহায় কৰে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰে পাৰিব কোনে কোনে নোৱাৰে হাত ডাঙক নোৱাৰা কোনো নাই কোনে কোনে পাৰিব হাত ডাঙক এইবাৰ বঢ়িয়া আপোনালোকে চিন্তা নকৰিব 40000 যদি 25000 পাবলৈ যোগ্য হয় মই 25000 দিম টকা ক'ৰ পৰা আহিব কিন্তু আপোনালোকে 10000 পাব 25000 পাব 50000 পাব এতিয়া সব আপোনালোকৰ আমি চিন্তাও কমাই দিছো আগতে আমাৰ বহুত চিন্তা আছিল ঘৰত চাউল নাই দোকানৰ পৰা চাউল কিনিব লাগে গেলামাল দোকানীয়ে বাকি নিদিয়ে এতিয়া মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিয়ে আগতে আমাৰ মাহঁতে
যেতিয়া কোনোবা গেষ্ট আহে ঘৰত চাহ বনাব লাগে, পাকঘৰত গৈ দেখিলে চেনিৰ শূন্য, চেনি নাই, বাতিটোলৈ ওচৰত গ'ল, কাষৰ ঘৰৰ পৰা চেনি আনি চাহ বনাই গেষ্টক খুৱাব লাগে। কোনে কোনে দালি কিনিছে এইবাৰ হাত দাঙক। চৰকাৰী দালি, চেনি, নিমখ কোনে কোনে কিনিছে হাত দাঙক সকলোৱে। এই মাহৰ পৰা কিমান টকাত কিনিব লাগিব? অলপ ডাঙৰ কৰি কওক চবেই যাতে শুনে। কিমান টকাত কিনিব লাগিব? 100 টকা। যোৱা মাহলৈকে দাম আছিলে 117 টকা। 3 টকা দোকানীয়ে ঘূৰাই নিদিয়ে, সেইকাৰণে মই 100 টকা কৰি দিলো। ভাল হ'ল নে বেয়া হ'ল? এইবাৰ আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক, 100 টকাটো মই 0 টকা কৰি দিম। ভাল হ'ব নে বেয়া হ'ব? তাৰমানে চাউলৰ চিন্তা কৰিব নালাগে, দালিৰ চিন্তা কৰিব নালাগে, চেনিৰ চিন্তা কৰিব নালাগে, নিমখৰ চিন্তা কৰিব নালাগে। মিঠাতেল চিন্তা কৰিব লাগিব নেকি? 1 লিটাৰ ইয়াৰ লগত মিঠাতেলো লাগিব নেকি? কাক কাক লাগিব হাত দাঙক। বঢ়িয়া। চিপাঝাৰৰ ৰাইজৰ দাবীত অহাবাৰ মিঠাতেলটো যোগ কৰি দিম, হ'ব? তাৰ লগতে ছোৱালীয়ে কলেজত পঢ়িব যাব, আপোনালোকে ভাত পানী খুৱাই পঠালে হ'ল। এডমিশ্যনৰ ফিজো আমি দিম আৰু নিযুত মইনাও আমি দিম। আৰু আজিৰ পৰা আমি সিদ্ধান্ত লৈছো ছোৱালীৰ লগতে ল'ৰাৰো পঢ়াৰ খৰচ দি দিম। এতিয়া আপোনালোকৰ চিন্তা ক'ত? চাউল বিনা পইচাত, দালি, চেনি, নিমখো 100 টকাত এতিয়া লাহেকৈ বিনা পইচাত হৈ যাব। 1 লিটাৰ তেলো পাব। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচো চৰকাৰে দিব, লগতে 1250 টকা অৰুণোদয়ো পালো। এতিয়া 8 তাৰিখতে, 10 তাৰিখে অৰুণোদয় আহে, 8 তাৰিখতে গিৰিয়েকবিলাকে ঘৈণীয়েকক কৈ থাকে মোবাইলটো চা মেছেজ আহিছে নে নাই, হয়নে নহয়? এতিয়া আপোনালোকে শুনি ভাল পাব। মোৰ মনত চিন্তা হ'ল এই 10,000 টকাটো ক'ৰবাত আকৌ বিহুত খৰচ হৈ যাব নেকি? সেইকাৰণে মই ভাবিলো যে বিহুৰ খৰচো এক্সট্ৰা দিম। সেইকাৰণে অৰুণোদয় পোৱা সকলো পৰিয়ালক অহা 20 ফেব্ৰুৱাৰীত 8,000কৈ মই একাউণ্টত আকৌ টকা দি দিম। যিসকলে অৰুণোদয় পোৱা নাই দুখ নকৰিব, মই বঢ়াই গৈ আছো আৰু লাহে লাহে 2 এদিনতে আৰু সংখ্যা বঢ়াই গৈ থাকিম। তাৰমানে আপোনালোকে মোক কওক, আগতে কংগ্ৰেছ চৰকাৰ আছিলে, এনেকৈ মাতি আনি 10,000 টকা দিছিলে নেকি? সঁচা কথা ক'ব, নহ'লে আকৌ মোক কংগ্ৰেছীবিলাকে বেয়া পাব। 10,000 টকা দিছিলে নেকি? একদম সঁচাই কৈছে না? যদি সঁচাই কৈছে এবাৰ ডাঙৰ কৰি কওক, 10,000 টকাকৈ কংগ্ৰেছে দিছিলে নেকি? বাৰু 10,000 টকা দিয়া নিছিলে, কংগ্ৰেছে কিজানি অৰুণোদয় দিছিলে, দিছিলে নেকি অৰুণোদয়? এনে ক'লে নেকি আপোনালোকে? এবাৰ বিনন্দ শইকীয়াক সুধিব লাগিব কংগ্ৰেছে অৰুণোদয় দিছিল নেকি বুলি। দিছিলে নেকি অৰুণোদয়? নাই দিয়া। বিনামূলীয়াকৈ চাউল দিছিলে নেকি? 100 টকা দালি, নিমখ, চেনি দিছিলে নেকি? ছোৱালীক পঢ়াৰ খৰচ দিছিলে নেকি? কি দিছিলে কংগ্ৰেছে? কি দিছিলে কংগ্ৰেছে? কংগ্ৰেছে দিছিলে লুঙি, কংগ্ৰেছে দিছিলে ধুতি, আৰু কংগ্ৰেছে কি দিছিলে? কম্বল। এতিয়া কম্বলৰ দিন গ'ল, ধুতিৰ দিন গ'ল, লুঙিৰ দিন গ'ল, লাখপতি বাইদেউ হোৱাৰ সময় এতিয়া আহি গ'ল, হয়নে নহয়? আজি কংগ্ৰেছে কি কৈছিলে? এনেই হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে। ক'ত পাব 10,000? হয়নে? আজি ঘৰত গৈ চেক কেইখন কংগ্ৰেছীখিনিক দূৰৰ পৰা দেখুৱাব যে পাই গলো বুলি, হয়নে নহয়? আজি ইমান দিনে কি কৈছিল? নাপাব। 8 তাৰিখে 10,000টো পাব, সিদিনাখনো কংগ্ৰেছী কেইটাক মিঠাই খুৱাব যে এইটো পালো দেই মা, বুজি পালে নে? আৰু বজাৰতো তেওঁলোকেও নিমখ চেনি কিনিব যাব, তেতিয়া ক'ব দে আৰু ভোট কংগ্ৰেছক দে, লুঙি পাইছিলি এতিয়া চেনি দালি নিমখ পাই আছ, হয়নে নহয়? এই আপোনালোকে মোক কওক, লুঙি ধুতি ভাল নে অৰুণোদয় ভাল?
মনৰ পৰা ক'ব লুঙি ধুতি ভাল নে অৰুণোদয় ভাল লুঙি ধুতি ভাল নে মহিলা উদ্যমিতা ভাল লুঙি ধুতি ভাল নে বিনা পইচাত চাউল ভাল এতিয়া আপোনালোকে হিচাপ কৰক এটা পৰিয়ালক আমাৰ চৰকাৰে কিমান সহায় কৰিছে অৰুণোদয় 1250 চাউল 20 কেজিও বিনামূলীয়াকৈ পালে 700 টকা ছোৱালীক পঢ়াবৰ কাৰণে 1250 2500 লৰাক পঢ়াবৰ কাৰণে 1000 2000 আৰু 100 টকাতে দালি নিমখ আৰু চেনি দালিৰ কোৱালিটিটো ভাল নে বেয়া কোনবাই কৈ আছিল বেয়া বুলি বেয়া নে ভাল